ইতিমধ্যে আলোটো আমি টিভিত লাইভ দিছোঁ ইতিমধ্যে আমি উৎফুল্লিত আৰু উৎসাহিত কাৰণ আমি পঞ্চায়তত যিটো আমাৰ অপ্ৰত্যাশিত আমাৰ এনে ফলাফল আমি পালোঁ তাৰ পাছত আমাৰ ডেফিনেটলি আমাৰ মনবিলাক অকণমান আমাৰ ডাউন হৈছিলে আৰু আমি এটা নতুনত্ব বিচাৰিছিলোঁ আৰু এই নতুনত্বটো আজি হঠাতে আহি আমি গম পালোঁ যে আমাৰ অপ্ৰত্যাশিত আমাৰ গৌৰৱ গগৈ বিচাৰিছিলোঁ তেখেত সভাপতি হওক গগৈ আমি সমগ্ৰ কংগ্ৰেছ পৰিয়াল আমি সমগ্ৰ অসম জুৰি আজি আমি অতি উৎসাহী আৰু আমি উৎফুল্লিত আৰু লগতে যিহেতু মোৰ বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন চুকে ফোন আহিছে অভিনন্দন জনাইছে গৌৰৱ গগৈ সভাপতি হোৱাৰ বাবে সেইটো এটা আমাৰ কাৰণে খুব শুভ লক্ষ্য কিয়নো কংগ্ৰেছ কৰ্মীসকলৰ উপৰিও জনসাধাৰণে যেতিয়া এই ক্ষেত্ৰত মোক অভিনন্দন জনাইছে সেইটো এটা অতি লেখত ল'বলগীয়া কথা বুলি মই ভাবোঁ আৰু আমি আশা ৰাখিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সবল নেতৃত্বত কংগ্ৰেছে নতুনত্বৰে আগন্তুক সময়খিনি আগবাঢ়ি যাব আৰু আমি সংগঠিত ৰূপত আমি আমাৰ যিটো 26ৰ যি ইলেকশ্যন সেই ইলেকশ্যনৰ প্ৰতি লক্ষ্য ৰাখি আমি দিনে ৰাতিয়ে আমি কাম কৰি আমাৰ অসমত আমি এক পৰিৱৰ্তন আনিবলৈ সক্ষম হওঁ আগন্তুক কিন্তু 26ৰ নিৰ্বাচনলৈ আৰু বহুত বেছি সময় নাই গৌৰৱ গগৈ নেতৃত্বত এইবাৰ কংগ্ৰেছৰ যিটো পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব বুলি ভাবিছে যথেষ্ট ভাল হ'ব কাৰণ এক পৰিৱৰ্তনৰ কাৰণ জনসাধাৰণে বৰ্তমান তেওঁলোকে সদায় পৰিৱৰ্তন বিচাৰে আৰু গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে সঁচাকৈ এক নতুন ধৰণৰ পৰিৱৰ্তন তেখেতে আনিব পাৰিব কাৰণ তেওঁ নৱপ্ৰজন্মৰ ব্যক্তি শিক্ষিত ব্যক্তি আৰু এগৰাকী আজি তেখেত প্ৰতিষ্ঠিত জাতীয় মানে আমাৰ একেবাৰে আমাৰ ৰাষ্ট্ৰীয় নেতা যথেষ্ট অভিজ্ঞতাৰে পুষ্ট এগৰাকী তেওঁ ৰাজনৈতিক ব্যক্তি গতিকে তেওঁৰ হাতত অসমৰ ৰাইজে নেতৃত্ব দিলে নিশ্চয়কৈ এক নতুনত্ব আহিব আমাৰ সমাজ জীৱনলৈ নতুন নতুন আইডিয়াৰে আমাৰ ৰাজ্যখন চলাবলৈ তেওঁ সক্ষম হ'ব আৰু মই ভাবোঁ ৰাইজে এই সুবিধা নিশ্চয় তেওঁ প্ৰদান কৰিব পানকা আছে